যিসকল প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ পদসমূহত আবেদন কৰিছিলে নিজৰ শিক্ষাগত অৰ্হতা বেছি থাকিও সেইসকল প্ৰাৰ্থী পৰীক্ষা দিব নোৱাৰিব। এপ্লিকেশ্যন ইজ নট একচেপ্টেড ফৰ গ্ৰেড 4 পোষ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্লোবেল জ্ঞান মিছন নীতি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত কি আছে আপোনালোকে দেখিলেই থুলমূলকৈ এইখিনি, অৰ্থাৎ এইটো নটিচ বহুতৰে আহিছে। আপুনিও আপোনাৰ ইমেইলটো চেক কৰক। কেতিয়া কৰিব? যদিহে আপুনি গ্ৰেড 4 পোষ্টৰ বাবে এপ্লাই কৰিছিলে তেন্তে যিটো ইমেইল আইডিৰে এপ্লাই কৰিছিলে সেই ইমেইল আইডিটো এইবাৰ আপোনালোকে চেক কৰি চাব পাৰে। চাওক, বহুতৰে ক্ষেত্ৰত আহিছে। কি আহিছে? ইয়ৰ এপ্লিকেশ্যন এগেইনষ্ট গ্ৰেড 4 পোষ্ট এডভাৰটাইজমেণ্ট নম্বৰ দিয়া আছে, ডেটটো উল্লেখ কৰা আছে। ইটছ ইনফৰ্ম ইউ ডেট ইউ আৰ অভাৰ কোৱালিফাইড ফৰ দ্য ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4 পোষ্ট, অৰ্থাৎ আপুনি অভাৰ কোৱালিফাইড হয়। তাৰ অৰ্থটো এইটোৱেই হ'ল যে হয়তো গ্ৰেড 4 পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা দিছিলে মিনিমাম 8+8 পাছ, আৰু কিছুমান পোষ্টত ক্লাছ 10 পাছ, অৰ্থাৎ 10 ধৰি থওক ক্লাছ 10। এতিয়া কিছুমান গ্ৰেজুৱেশ্যন কৰা ছাত্ৰ ছাত্ৰী, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা ছাত্ৰ ছাত্ৰী, তেওঁলোকেও কি কৰিছে সেই গ্ৰেড 4 পোষ্টৰ বাবে এপ্লাই কৰিছিলে। নিজেও দেখিছোঁ আগৰবাৰ এডিআৰিৰ ক্ষেত্ৰত তেনেকুৱা বহুত ক্ষেত্ৰত এনেকুৱা দেখিছোঁ। কি কৰিছে আমি নাজানো বা ব্যক্তিগতভাৱে ক'বলৈ নাযাওঁ, চাকৰি এটা পাইছে, কিন্তু বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা গ্ৰেজুৱেশ্যন কৰিয়ে আছিলে। মেক্সিমাম এনেকুৱাও আছিলে যে গ্ৰেজুৱেশ্যন কমপ্লিটেই হৈছে, তেওঁলোকেও কিন্তু গ্ৰেড 4 পোষ্টত এতিয়াও চাকৰি কৰি আছে। চাওক, চৰকাৰৰ ক্ষেত্ৰত চৰকাৰে এই বস্তুটো দৃষ্টিগোচৰ হৈছে যে এটা পোষ্টৰ ক্ষেত্ৰত যেতিয়া কোৱালিফিকেশ্যন আপোনালোকক ধৰি দিছে যে 8 পাছ, তেনে ক্ষেত্ৰত এজন মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা, গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ল'ৰা ছোৱালী এজন আৰু ক্লাছ 8 পাছ কৰা ল'ৰা ছোৱালী এজন, অৰ্থাৎ মিল নাখাব। যেতিয়া কম্পিটিশ্যনটো লেভেল প্লেয়িং এটা নহ'ব। এতিয়া MA পাছ কৰা ল'ৰা এজনে যদি গ্ৰেড 4 পোষ্টত এপ্লাই কৰে, MA পাছ কৰাজনে সেই চাকৰিটো পাব, প্ৰাপ্যজনে নাপাব। অৰ্থাৎ তেওঁ গ্ৰেড 3ত কৰক, গ্ৰেড 2 লেভেলত কৰক, তেওঁ APSCত এপ্লাই কৰক, তেওঁৰ যিখিনি কোৱালিফিকেশ্যন আছে তাৰ এগেইনষ্টত তেওঁ কৰিব পাৰে এপ্লাই। গতিকে যদিহে আপোনালোকে কি কৰিছিলে গ্ৰেড 3 পোষ্টৰ বাবে এপ্লাই কৰিছিলে, লগতে গ্ৰেড 4টো ভাবিছিলে দি দিওঁ এইবাৰ কি হয় দেখা যাওক বুলি এপ্লাই কৰিছিলে, আপোনালোকে নিজৰ ইমেইলটো চেক কৰি চাওক এনেকুৱা ধৰণৰ এটা ইমেইল আহিছে নেকি। যদি আহিছে আপোনালোকে আৰু মানে এইবাৰ অন্তত গ্ৰেড 4 পৰীক্ষাটো দিব নোৱাৰিব। ঠিক আছে, গ্ৰেড 4 পৰীক্ষাটো দিব নোৱাৰিব, অৰ্থাৎ আপোনালোক অভাৰ কোৱালিফাইড। এতিয়া বহুতৰে এক্সপেক্টেশ্যন এটা আছিলে যে গ্ৰেড 3 গ্ৰেড 4ত কিমান চেলাৰী পাম। এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী বা বহুত লোক মই পাৰ্চনেলিও চিনি পাওঁ যিসকলৰ মান্থলি ইনকাম 50-60,000, তেওঁলোকেও গ্ৰেড 3 গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে, পৰীক্ষা দিব পাৰে। স্বচ্ছ নিকাপ পদ্ধতিৰে পৰীক্ষা হৈছে, কিন্তু তেওঁলোকৰ এক্সপেক্টেশ্যনটো বহুত হাই, চেলাৰী চাগে বহুত হ'ব চৰকাৰী চাকৰিত, তেনেকুৱা এটা এক্সপেক্টেশ্যনছ এটা আছে। লগতে বৰ্তমান আৰু এটা কথা জানি থওক, বৰ্তমান NPS চলি আছে, ঠিক আছে, OPSটো নাই, অল্ড পেঞ্চন ছিষ্টেমটো নাই, অৰ্থাৎ আপোনালোকে চাকৰিৰ শেষত আধা দৰমহাটো বৰ্তমান সময়ত নাপায়। ঠিক আছে, সেইটো এটা কথা। গতিকে কিমাননো চেলাৰী সেইটো জানিবলৈ আমি অলৰেডি এটা ভিডিঅ' দিছোঁ, গ্ৰেড 3 গ্ৰেড 4 দুটা পোষ্টৰ বাবে দিছোঁ। এপ্ৰক্সিমেটলি আপোনালোকে কিমানখিনি টকা পাব সেইটো চাই ল'ব, কাৰণ যিটো পোষ্টৰ এগেইনষ্টত আপোনালোকৰ এটা এক্সপেক্টেশ্যন আছে। এট দ্য এণ্ড অফ দ্য ডে কি হয়, এটা চেলাৰীৰ কাৰণে আমি কাম কৰোঁ। ঠিক আছে, আপোনালোকে যে চাকৰিটো কৰিব, সমাজ সেৱা, দেশ সেৱা, সেইবোৰ বাৰু ঠিক আছে, কিন্তু এটা দৰমহাৰ বাবেইতো কৰিব কামটো। গতিকে চাই লওক সেই দৰমহাটো আপোনালোকৰ যিটো ড্ৰিম বা আপোনালোকৰ যিটো এইম সেইটো ফুলফিল কৰে নে নাই। মিছাতে এনেকুৱা এটা কম্পিটিশ্যনত দৌৰি লাভ নাই য'ৰ মানে এণ্ড গ'লটো আপোনালোকে নিজেই নাজানে। যে আপোনালোকৰ এক্সপেক্টেশ্যন থাকিব পাৰে গ্ৰেড 4 পাছ কৰা মানে মই 70-80 হাজাৰ টকা পাম, গ্ৰেড 3 পাছ কৰা মানে মই 70-80 হাজাৰ টকা মাহত ইনকাম কৰিব পাৰিম। সেইটো জাষ্ট চাই লওক। ঠিক আছে, কিমান চেলাৰী সেই ভিডিঅ'টো আপোনালোকে ডিছক্ৰিপশ্যনত পাব, চাই ল'ব পাৰিব। লগতে এইটো কথাত মনোযোগ দিয়ক, এতিয়া যিটো ইমেইলেৰে আপোনালোকে এপ্লাই কৰিছিলে সেই ইমেইলটো এবাৰ চেক কৰি ল'ব। ঠিক আছে, ইমেইলটোত যদি এনেকুৱাকৈ এটা নটিফিকেশ্যন আহিছে তেতিয়া আপোনালোকে গ্ৰেড 4 এক্সাম দিব নোৱাৰিব। এই ইমেইলটোৰ আৰু এটা কাৰণ আছে, কি পৰীক্ষাৰ বাবে ইমান ছাত্ৰ ছাত্ৰী হৈছে, অকণমান ছাত্ৰ ছাত্ৰী SLRCয়ে ৰিজেক্টটো কৰি আছে। ৰিজেক্ট কৰিছে মানে গ্ৰেড 4 পোষ্ট এটাত ইমান ছাত্ৰ ছাত্ৰী পৰীক্ষা দিবলৈ ওলাইছে যাতে তেওঁলোকে পৰীক্ষাটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছে। কাৰণ ইমান ছাত্ৰ ছাত্ৰী এটা পৰীক্ষা দিলে ছিট কেপাচিটিৰ কথা আছে। অসমখনতো ইমান ডাঙৰ ৰাজ্য নহয়,
গতিকে যদি BA MA পাছ চবে পাছ কৰাবিলাক একদম হাইলি কোৱালিফাইড লোকসকলে যদি গ্ৰেড 4 পৰীক্ষা এটা দিয়ে তেতিয়াতো আৰু একেবাৰে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব মই ভাবোঁ SLRCৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত মতামত দেই মই এই পদক্ষেপটো যথেষ্ট ভাল পাইছোঁ আপোনালোকে বাৰু কি আপোনালোকে নিজে কি বুলি ভাবে এতিয়া আপোনালোকে বাৰু ভাল পাইছে নে বেয়া পাইছে আপোনালোকে নিজৰ ফিডবেকটো কমেন্ট সেকশনত দিব পাৰে মই পাৰ্সোনালি এইটো ক্ষেত্ৰত মই বিশেষ আপত্তি নাই কৰা ঠিক আছে যিসকল প্ৰাপ্য তেওঁলোকে চাকৰিটো পাওক আৰু হয়তো এনেকুৱা হ'ব পাৰিলে যে গ্ৰেড 4 এক্সামটো দিব পাৰে বাট তেওঁলোকে এপইণ্টমেণ্ট নাপায় তেনেকুৱা এটা কৰিব পাৰিলে হয় বাৰু যি কি নহওক এতিয়া যদি গ্ৰেড 4ত এপ্লাই কৰিছিল আপোনালোকে অভাৰ কোৱালিফাইড হয় এই ইমেইলটো চেক কৰি চাব কিছু ক্ষেত্ৰত হয়তো ভুলতেও গ্ৰেড 4 যিসকলে মানে যোগ্য 8 পাছে হয় তেওঁলোকৰ ক্ষেত্ৰত যদি আহিছে তেওঁলোকেও নিজৰ ইমেইলটো একবাৰ চেক কৰক গতিকে কিবা খেলিমেলি হ'বও পাৰে অসমত ইমান লাখ ছাত্ৰ-ছাত্ৰী একেলগে পৰীক্ষা দিব গতিকে গোটেইখিনি আপোনালোকে নিজৰ ইমেইলটো একবাৰ চেক কৰক আৰু কমেন্ট বক্সত জনাওক যদি কিবা খেলিমেলিও আছে কমেন্ট বক্সত জনাব পাৰে ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ জয় অসম কিন্তু কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব আপোনাৰ ফিডবেকটো আপুনি দিয়ক ধন্যবাদ